গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আহিছো। এগৰাকী কংগ্ৰেছৰ বিধায়কে অভিযোগ উত্থাপন কৰিছে, ভোটাৰ তালিকাৰ পৰা তেখেতৰ কন্যাৰ নাম কৰ্তনৰ চেষ্টা কৰিছে একাংশই। এছআৰ প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যত চলি আছে আৰু এই এছআৰ প্ৰক্ৰিয়াক একাংশই বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ এগৰাকী বিধায়ক। একে ৰচিদ আলমৰ মতে তেখেতৰ কন্যাৰ নাম কৰ্তনৰ চেষ্টা কৰা হৈছে ভোটাৰ তালিকাৰ পৰা আৰু এই সমগ্ৰ বিষয়টোক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। সবিশেষ জনাইছো কোনে নাম কৰ্তন কৰাৰ চেষ্টা কৰিছে বিধায়কৰ কন্যাৰ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ চেষ্টা বিধায়কৰ কন্যাৰ। এছআৰৰ জৰিয়তে বিধায়ক একে ৰচিদ আলমৰ জীয়ৰীৰ নাম কৰ্তনৰ অভিযোগ। কন্যাৰ নাম কৰ্তন কৰিবলৈ এগৰাকী মহিলাই অফলাইন যোগে কৰিছিল আবেদন। সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ বিধায়কগৰাকীৰ বিস্ফোৰক অভিযোগ। এপ্লিকেশ্যন দিছিল এগৰাকী মহিলাই অফলাইনৰ জৰিয়তে আৰু সেই মহিলাগৰাকীয়ে বিধায়কগৰাকীৰ কন্যাৰ নাম কৰ্তনৰ চেষ্টা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক একে ৰচিদ আলমে। যেনেকৈ সমগ্ৰ ৰাজ্যত এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু এছআৰক লৈ বৰ্তমান কেৱল শিৱসাগৰেই নহয় ৰাজ্যৰ বহু প্ৰান্তত একাংশ ভোটাৰে অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ নাম কৰ্তনৰ চেষ্টা কৰা হৈছে। আৰু এইবাৰ এগৰাকী কংগ্ৰেছৰ বিধায়কৰ জ্যেষ্ঠ কন্যাৰ নাম কৰ্তনৰ চেষ্টা কৰা হৈছে। নাম কৰ্তন কৰিবলৈ এগৰাকী মহিলাই অফলাইনৰ জৰিয়তে আবেদন কৰিছিল আৰু এই খবৰ পোৱাৰ পাছতে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। একাংশ বিজেপিৰ দালালে একাংশ বিজেপি নেতাৰ প্ৰৰোচনাত পৰি একাংশ বিএলএ এই কাম কৰাবলৈ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। আমি মন্তব্য শুনাইছো যিটোকে সংবাদমেল সম্বোধন কৰিছিল কালি নিশাৰ ভাগত আৰু সংবাদমেল সম্বোধন কৰি কি ক'লে তেখেতৰ কন্যাৰ নাম কৰ্তন লগতে এছআৰ প্ৰক্ৰিয়াত চলি থকা যি বিসংগতি সেই বিসংগতি সন্দৰ্ভত। মোৰ ছোৱালীৰ নামত অফলাইন কমপ্লেইন কৰিছে। মই ফোন মাৰিলো আমাৰ পম্পা ঘোষ এইজনীক মই ফোন মাৰিলো যে বাইদেউ মোৰ ডাঙৰ ছোৱালীজনীক চিনি পোৱাই নেকি? যে আপুনি কোনে ক'লে? মই বিধায়কে ক'লো। কয় ছাৰ চিনিটো নাপাওঁ। চিনি যদি নাপায় মোৰ ছোৱালীৰ বিৰুদ্ধে আপুনি কমপ্লেইন কৰিলে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব লাগে। কিয়? কয় ছাৰ এইটোতো মই কৰা নাই কেতিয়াও, কোনোবা বদমাচি কৰিছে। সেইটো আপুনিহে বুজিব, কাৰণ এই পিক নাম্বাৰটো কেনেকৈ পায় মই ধৰিলোঁ। কয় নহয় ইয়াতে যিটো ভোটাৰ লিষ্ট ইয়াতে আছে লোকেলত, ইয়াতে ভোটাৰ লিষ্টৰ পৰা চব লৈ লৈছে। তেওঁৰ উত্তৰ যে হ'ব তেনেহ'লে আপোনাৰ কি কৰিব লগা আছে কৰিব। কয় নহয় ছাৰ মোৰ এইটো মই সহায় কৰক, মই কি কৰিব লাগে আপুনি কওক। তাৰপিছত তেওঁ ৰিকুৱেষ্ট কৰি তেওঁ এতিয়া উদ্ধ কৰিছে। এতিয়া এই পম্পা ঘোষৰ উদ্ধ চিঠি। এই যে ইমান যে এটা দুষ্ট চক্ৰই বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে, এতিয়ালৈ প্ৰশাসন কিয় বহি আছে? মোৰ ছোৱালীৰ নামত অফলাইন কমপ্লেইন কৰিছে। মই ফোন মাৰিলো আমাৰ পম্পা ঘোষ এইজনীক মই ফোন মাৰিলো যে বাইদেউ মোৰ ডাঙৰ ছোৱালীজনীক চিনি পোৱাই নেকি? যে আপুনি কোনে ক'লে? মই বিধায়কে ক'লো। কয় ছাৰ চিনিটো নাপাওঁ। চিনি যদি নাপায় মোৰ ছোৱালীৰ বিৰুদ্ধে আপুনি কমপ্লেইন কৰিলে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব লাগে। কিয়? কয় ছাৰ এইটোতো মই কৰা নাই কেতিয়াও, কোনোবা বদমাচি কৰিছে। সেইটো আপুনিহে বুজিব, কাৰণ এই পিক নাম্বাৰটো কেনেকৈ পায় মই ধৰিলোঁ। কয় নহয় ইয়াতে যিটো ভোটাৰ লিষ্ট ইয়াতে আছে লোকেলত, ইয়াতে ভোটাৰ লিষ্টৰ পৰা চব লৈ লৈছে। তেওঁৰ উত্তৰ যে হ'ব তেনেহ'লে আপোনাৰ কি কৰিব লগা আছে কৰিব। কয় নহয় ছাৰ মোৰ এইটো মই সহায় কৰক, মই কি কৰিব লাগে আপুনি কওক। তাৰপিছত তেওঁ ৰিকুৱেষ্ট কৰি তেওঁ এতিয়া উদ্ধ কৰিছে। এতিয়া এই পম্পা ঘোষৰ উদ্ধ চিঠি। এই যে ইমান যে এটা দুষ্ট চক্ৰই বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে, এতিয়ালৈ প্ৰশাসন কিয় বহি আছে?